গাটো অকণমান বেয়া লাগিলে সেইকাৰণে এতিয়া তেওঁ যিটো পেকিং ফেডেক্স নে কি ফুডেক্সৰ পৰা আনিছিলোঁ খুব টেষ্টি বিৰিয়ানী সঁচাকৈ ফুডেক্সৰ মই শুনি আছিলোঁ আগতে কিমান বছৰ আগতে খোৱা তেতিয়া বিয়াও পতা নাই সৰু আছিলোঁ তেতিয়া 20 বছৰমান আছিলে কিন্তু তেতিয়াই লাষ্ট আৰু এতিয়া কালি খাইছোঁগৈ মাহঁতৰ লগত যিহেতু মেঘালয়ত চবতে যাব নোৱাৰি বহুত ঠাণ্ডা কৰি দিয়ে কেতিয়াবা আৰু যোৱা ৰাতি চিকেন বনাইছিলোঁ এয়া এইটো পৰাঠাৰ লগতে খাই যাম মানে খাই যাব মই চাহ খাওঁ নাখাওঁ মোক লৈ কিন্তু বাহঁতে খাই যাব তো সেয়া ভাবিলোঁ এটা ব্লগো কৰিলোঁ লাষ্ট মেমৰি হিচাপে হাজবেণ্ডো যাব পাৰোঁ লগত সেইটো কাৰণে মনটো একেবাৰে বেয়া লাগি থকা নাই কিন্তু যোৱা হ'লে অভিয়াছলি বেয়া লাগি থাকিলেহেঁতেন মোৰ কাৰণ অকলশৰীয়াকৈ যোৱাটো মই কৈছোঁ প্লিজ তুমি ব'লা বুলি ভৰি হাত ধৰি কৈছোঁ গতিকে সেয়াই আপোনালোকে চাই থাকিব ইয়াতে বিৰিয়ানী এইটো আৰু লগতে এইটো চিকেন তাতে পৰাঠা বনি আছে ইমান ধুই মেলিও লাভ নাই আকৌ ধুব লাগিব আমি আকৌ বনাই দিলোঁগৈ কুকাৰৰ ভাতটো পেলোৱা নাই নি অঁ কালি জ্বলি গ'ল গম পাওঁ ভাতটো বেছি গৰম হৈ গ'ল নাই সেই ভাত নিদিওঁ তাৰ ৰাতিপুৱা হজম নহ'ব নহয় আৰু বতৰটো আজি কি কৰি আছে বেছি ভাল কৰিছে জাৰ্ণি কৰিবলৈ ভাল হ'ব হেৰি হৈছে অলপ হা কি গোন্ধাইছে হয় নাই মাছৰ মই সেইটোৱে ভাবিছোঁ তোক ক'বলৈ তো সেয়াই তেন্তে এইটো ৰেডিমেড পৰাঠা এইটোৰ লগতে চিকেনটো খাই থৈ যাব চবে ৰাস্তা ৰখিবলৈ থাকিব চাগে মনো নাযাব পাৰে সেইকাৰণে এইটো আমাৰ ফাৰ্ষ্ট ৰুম আছিলে মই ভিডিঅ' কৰি দেখাবই নহয় এই লাইটবোৰ কি হ'ল বাৰু ইমান কমটি হৈ গ'ল নহ'বা লাইটবোৰ বহুত কমি গ'ল আৰু ইয়াতে টিভি আছিলে কিন্তু আমি চোৱা নাই কাৰণ ব'ৰ হৈ আছিলোঁ আৰু ৰুমটো এনেকুৱা আছিলে দেই হোমষ্টেটো বিৰাটেই বেছি ধুনীয়া আছিলে কিন্তু এইটো মই ক'ম এয়া চাওক এয়া দেখিছে নহয় ইয়াতো ধুনীয়াকৈ এনেকৈ আছে গতিকে আপোনালোকে ইয়াত ফটো চটোজো ল'ব পাৰে আৰু এনেকুৱা আছিলে হোমষ্টেটো মানে মোৰ এইপিনে দেহা খাই আছে এইটো কিটচেন তাৰপাছতে ইয়াতে বস্তু আৰু এইটো আমাৰ ৰুম আছিলে ৰুমটো পূৰা এতিয়া চফাই হৈ যাব কেলেকি কাপোৰবোৰ ভৰাই ভৰাই থৈছোঁ কাৰণে এনেকুৱা লাগিছে বাকী এনেই ৰুমটো এতিয়া চফা হৈ আছে এইটো চিকেন যোৱা ৰাতি থাকি যোৱা আৰু এতিয়া পৰাঠাটো মই সেইটো কৰিলোঁ এতিয়া এইটোকে খাম আৰু খাই মেলি লওঁ ব্ৰেকফাষ্টত ৰাস্তাত নাখাওঁ কৈছোঁ এতিয়া চাওঁ সিহঁতি যদি খাই থৈ যাম আৰু তথাপি এতিয়া এইটো খাই লওঁ এতিয়া ফ্ৰণ্ট কেমেৰাটো ভাল হৈ গ'ল ভিডিঅ'বোৰ ভাল হৈছে আকৌ এইটো চিকেন আৰু এইটো পৰাঠা এটা মোৰ এটা খাই দিছ পৰাঠা নাই গৰম এইটো লাচ্ছা পৰাঠা লাচ্ছি পৰাঠা লাচ্ছা পৰাঠা চিকেনটা বেছি ভাল হৈছে খাবলৈ খাই চাচোন চিকেনটো ধুনীয়া আমি ৰাতিপুৱা চিকেন দুপৰি দিছোঁ ৱা মই নাখাওঁ দেই এইটো এইটো টেষ্ট নাই কি কোনো চিকেন টেষ্ট নাই একদম টেষ্ট নাই একদম লেগ পিছে দিব লাগে কাছে চবকে এটা এটা এতিয়া হাজবেণ্ডক মই এই আগাৰো এগ বইলাৰটোতে এগ ডিমটো প'ষ্ট কৰি দিম ইয়াত আপোনালোকে প'চো কৰিব পাৰে বা ধুনীয়াকৈ ডিমটো বইলো কৰিব পাৰে মই পিছে এতিয়া প'চে কৰিছোঁ অলপমান নিমখ দি লৈছোঁ আৰু লগতে সেই তলত পানী দি দিছোঁ এয়া দেখিছে নহয় অলপমান নিমখটো দি এতিয়া মই তেনেকৈ এইটো ষ্টিম হ'বলৈ দিম চুইচটো অন কৰি দিম আৰু এইটো ব্লু লাইটটো টিপি ল'ব লাগিব আৰু যেতিয়া এইটো প'চটো হৈ যাব অট'মেটিকলি এগ বইলাৰটো বন্ধ হৈ যাব তো আপোনালোকৰ টেনশ্যন নাই জ্বলি যাব বা কিবা পাৰফেক্ট এয়া দেখিছে নহয় কোনো গলি পিনি আহিও যোৱা নাই একদম যেনেকৈ মানুহে খাব বিচাৰে একদম পাৰফেক্ট শ্বেপ আৰু পাৰফেক্ট সেইটো মানুহক দিবলৈ ভাল চ' মোৰ এগ প'চটো ৰেডি হ'ল আপোনালোকে দেখিব পাৰে এয়া এণ্ড মই আগাৰো ডিটেইলছ এগ বইলৰ ডিটেইলছবোৰ সকলো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ল'ব পাৰিব এইটো নিজে ছুইচ অফ হৈ গ'ল দেখিলে নহয় ব্ৰেকফাষ্ট কৰিয়ে আছে অঁ জানো বাই হা স্কুটিখন ভালকৈ থৈ যাবা দেই বাই পাপা আহিছে আকৌ দি খোল দে দৰৱাজা বাই ফোনটো দিলে পাপা পাপা আহি আছে পাপা স্কুটি থ'ব গৈছে আমাৰ পাছতে ফটো দিওঁ
আগলৈ গৈ আছে আৰু আমি গাড়ীতে বহি গৈ আছোঁ। বতৰটো বাৰু আজি ভালেই অলপমান। লগতে এতিয়া ক'ত গৈ আছোঁ বা হাজবেণ্ডৰ ৰুমলৈকে গৈ আছোঁ। ই বৰষুণ পাব, ৰুমলৈকে গৈ মানে স্কুটিখন থ'ব যাব, তাৰপিছত আমি যোৰহাটলৈ ওলাই দিম। সেয়াই আৰু তেতিয়া গৈ থাকোঁ ব'লক। আমৰুদৰ এইটো মই সদায় অনলাইনত চাই থাকোঁ, খুব বাহিৰৰ জেগাত বনাই ন, ভাবোঁ কেনেকৈ খাবলৈ। আমৰুদৰ কথা কোৱা নাই, এনেকৈ কাটি মেলি দিয়াটো কথা কৈছোঁ। এতিয়া সেইকাৰণে এইটোকে খাই লৈছোঁ, প্ৰথম আৰম্ভণি দিনৰ। মই খাই আছোঁ এতিয়া কি আমৰুদ খাই আছোঁ আৰু মই খুৱাইছোঁ। মই চাব মই কিমান ভাল হয়, মোক আশীৰ্বাদ দিব আপোনালোকে। খাবা তোমাক মানে ৬,০০০ টকা পেআউট হ'ব লাগে ন? আৰু দেখাইছে কিমান পেআউট তোমাৰ? বা ইয়াতে মৰমতে ভিনদেউক খাই গৈ আছে। ১,০০০ ৰাখিলে তোমাৰ ৭,০০০ আহিব লাগে পেআউট, হয় নাই? আৰু তোমাক দেখাইছে কিমান? মানে দুটা আহিব। এটা আহিব। এই বেছি কৈছে না? সিজন নাই দাদা, হা? সিজন নাই এতিয়া, লাষ্ট সিজন ১৫০ টকা ল'ব দুটাত। নৰে দাদা। হা? দুটা খাই এটা খাই ল দেই, খাবলৈ টেষ্টি। এতিয়া ঘৰ গৈ আছে, বেয়া লগা নাই বাৰু ইমানটো। খাবে जीत माता स्पेशल वहाँ पे बोल के आएगा, मसाला डालो। वो का मसाला कोई ना ইয়াৰ পৰা পাইনএপল ল'লে ভিনদেউৱে আৰু আমি ভুট্টা খাই আছোঁ। আচাৰ ল'ম ভাবিছোঁ, নলওঁ। ইমান ৰঙা জলকীয়া আৰু আচাৰবোৰ কোনো ঘৰত নাখায়। এতিয়া আকৌ যাত্ৰা আৰম্ভণি হ'লেই ব'লক। কাৰ পামচাৰ হ'ল? পামচাৰ নাই হোৱা নে কি হ'ল? গজাল সোমালে কিবা পামচাৰ হ'ল, গজাল পামচাৰ হ'ল বোলে। চা কি বকিছোঁ আজিকালি মই। টায়াৰটো পামচাৰ হ'ল, সেইটো কাৰণে এতিয়া কি কপালত কোনোবাই কৈ থৈ গ'ল। আৰু মোৰ দৰ্জাটো খোলা আছিলে, সেয়াও কোনোবাই কৈ থৈ গৈছে। মানে আজি ভাল কৃপাত দুজন মানুহে সহায় কৰি থৈ গৈছে। আৰু এতিয়া আমাৰ চকাটোৱে কোনোবাই কৈ থৈ গ'ল। এতিয়া তাকে কি কপালত মানে অকণমান ডিষ্টেঞ্চতে দোকানখন আছে, গতিকে ইমান এটা চিন্তা নাই। এতিয়া পালোঁ, ভালেই হ'ল দেই, আজৰি। ইয়াতে বেয়া হ'ল চাওকচোন, এইটো জেগাতে। খাবা একদম বহি গ'ল আকৌ। বেছি মোক খং উঠাই নাথাকিবা, দেখাই দিছোঁ কি হৈছে। নাপাকে নাই কথাবোৰ কয় খেচাটো। লং লং কৰি আছোঁ, কিয় এনেকৈ লাগি থাকা? তোৰতো কথা কয় পাগল। চলাই ফুৰে দেখিছা নাই? ভৰাবলৈ আহিছিলোঁ ইয়াতে। কি কৰিছা? কি কৰি থাকে, মই বাহিৰতে ৰৈ আছোঁ। এতিয়া জখলা বন্ধা পালোহি, কিবা এটা খাই লওঁ চবে মিলি লৈ। ঠাণ্ডাহে লাগিছে, মোৰ শ্বলটো নানিব। কেনেকুৱা লাগিছে আহি? আৰু ঠাণ্ডা লাগিছে নি? হাঁহি পাই আছে তাই। কি দিছে ন আইটেম? ভালেই দিছে বাৰু। খাই লওঁ আৰু অমলেট এটা কৰি দিব দেই। পৰাঠা ৰুটি খাম, পৰাঠা নাখাওঁ। ভিনদেউৱে পৰাঠা খাব, মই আকৌ ভুলতে পৰাঠা বুলি কৈ দিছোঁ। তুমি কি খাবা? তেন্তে খাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাম দেই। মই ইয়াতে ৰুটি লৈছোঁ আৰু ভিনদেউৱে পৰাঠা লৈছে। জ্বলা চাটনিটো দিছে কাৰণে ভাল লাগিছে খাই। এইটো নাখায়, আমিতো খাইছোঁ ন বা। এতিয়া চবৰ খোৱা চোৱা হ'ল। পৰাঠা দুগাৰ থাকিয়ে গ'ল, ইমান বাপেকক কোনো থাকি যাব বুলি মানে ন কথা। ইও পৰাঠা আন্দা খাইছে, মই অমলেট খালোঁ। দেহা মানুহৰো মই একেলগে খালোঁ। মই দেহাই একেলগে খাইছোঁ।
টেষ্টি আছিলে খাবলৈ য়াম্মি য়াম্মি আছিলে ন খানা লৈ আছোঁ আমি খাবলৈ মানে পেটত মানে খকটো লাগি গৈছে একো নিদিব এই হিজাব মুড়ি খানা ল'লোঁ এতিয়া যোৰহাট পালোহি আমাৰ ঘৰ পালোহি মই এতিয়াহে ব্লগিংটো আৰম্ভ কৰিলোঁ মই পাহৰি থাকিলোঁ মই লং ব্লগ কৰি আছিলোঁ বুলি আজি मैं भूल गई थी এতিয়া যোৰহাট পালোহি ঘৰ পামগে আৰু মাক ভাতটো বনাই ৰাখিবলৈ কৈ থৈ দিছোঁ যে ভাতটো বনাই থবা বুলি কাৰণ 10:30 বাজিলে 11টা বাজিবলৈ হ'ল গতিকে ঘৰ পাই কৰিম আৰু মোৰ 1% আছে বেছি চাৰ্জো নাই দেই তো ঘৰত পাই একদম ব্লগটো শেষ কৰি দিম ঘৰ সোমালোঁ আৰু মাক সকলো গিফ্ট চিফ্ট দেখালোঁ কি কি ল'লোঁ কি কি নাই লোৱা আৰু নিজৰ ঘৰত আহি এনেকুৱা আৰাম লাগিছে নহয় আপোনালোকক কি ক'ম মানে আৰু এতিয়া বাৰু শুয়ে যাম ভাতটো খাই মায়ে বনাই ৰাখিছে আৰু মই আপোনালোককো দেখাইছিলোঁ বাৰু কাপোৰত কি কি লৈছিলোঁ নহয় জানো তো কাম 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 বলক কাপোৰবোৰ দেখালোঁ নাইটি লৈছিলোঁ আৰু এই টপটো মই কিনিছিলোঁ কেনেকুৱা লাগিছে এইটো আপোনালোকক দেখাব পাহৰিলোঁ নেকি ইমান ধুনীয়া লাগিলে মই বোলো কেতিয়াবা কিবা এটা হ'লে স্পেচিয়েল এইটো পিন্ধিব পাৰিম মানে অলপমান এনেকুৱা গ্লিটাৰী আছে আৰু লগতে জিন্সটো যে আছিলে চ' সেইকেইটাই আৰু মোৰ ৰুমত আহি মোৰ এনেকুৱা শান্তি লাগিছে আপোনালোকক মই কি ক'ম মানে আৰু একদম মানে সুখী তেন্তে ৰুমৰ অৱস্থা এবাৰ চাই লওক ইয়াত গোটেই কাপোৰ ইয়াত গোটেই কাপোৰ ইয়াত গোটেই কাপোৰ ইয়াত গোটেই কাপোৰ মানে কি কৰিম আৰু উপায় নাই সেইবোৰ সকলো কালিহে ঠিক ঠাক কৰিম আজি একো নকৰোঁ একদম গাত জোৰ নাই সেই ভাতত সেয়া মাছ বনাই ৰাখিছে সেয়াই আৰু দেহাৰ কাৰণে আলু বনাইছিলে তেন্তে সেয়াই আছে আজি সেয়াকে খাই লওঁ আৰু ভাতত ঠিক আছে বনাইছা ন মা মাছটো মাছ বনাইছে জিকাৰ লগত আৰু চব্জি কি চব্জি এয়া ৰঙালাও শাক চব্জি শাকৰে হয় ভখাই আজি কিমান দিনৰ পাছত মাৰ হাতৰ খাইছোঁ ভাল লাগিছে মানে খোৱাই নাই শান্তি